যোৱা বানপানীৰ সময়ত যিসকল লোকৰ ঘৰসমূহ ক্ষতিগ্ৰস্ত হৈছিল ফুল্লি বা পাৰ্চিয়েলি, তাৰ ওপৰত আমি এটা প্ৰণালীবদ্ধভাৱে কাম আৰম্ভ কৰিছিলোঁ। ডাটাবিলাক আমি লৈছিলোঁ, কাৰ ঘৰ আংশিক ক্ষতিগ্ৰস্ত হৈছে বা পূৰা ক্ষতিগ্ৰস্ত হৈছে। 2,43,048 গৰাকী ব্যক্তিৰ আমি এখন চূড়ান্ত তালিকা প্ৰস্তুত কৰিলোঁ। যোৱা বানপানীয়ে সম্পূৰ্ণভাৱে তেওঁলোকৰ গৃহসমূহ ফুল্লি বা চিভিয়াৰলি, অৰ্থাৎ সম্পূৰ্ণ বা প্ৰায় সম্পূৰ্ণ এই পৰ্যায়ত ঘৰবিলাক ডেমেজ হৈছিলে, আৰু যিসকলৰ পাৰ্চিয়েলি ডেমেজ হৈছিলে, আংশিক ডেমেজ হৈছিলে। আৰু ইয়াত কেইবাটাও প্ৰকাৰৰ চেকিং, পজিটিভ নিগেটিভ দুইটা ধৰণে চোৱা হৈছিলে যে কোনোবা বাদ পৰি গ'ল নেকি আৰু কোনোবাৰ নাম ভুলতে লিষ্টত সোমাল নেকি। এই দুইখিনি চোৱাৰ পিছত আমি এই চূড়ান্ত তালিকাখন প্ৰস্তুত কৰিলোঁ আৰু 119 কোটি 10 লাখ টকা এখেতসকলৰ বিপৰীতে আমি মুকলি কৰি দিবলৈ চৰকাৰে আমি সিদ্ধান্ত লৈছিল। ফাইনেলি আমি আৰু এটা বেনিফিট দিম, সেইটো আমি ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকত দিম। 309টা ফেমিলি আমাৰ মাজত এনেকুৱা আছে যিকেইজন ফেমিলি মথাউৰিৰ ওপৰতে আছিল। ইট ইজ নট ডেমেজ বাট কমপ্লিটলি ৱাশ্ড এৱে। এই 309টা ফেমিলিক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আৰু 1 লাখকৈ টকা তেওঁলোকে অতিৰিক্তকৈ পাব। তাৰমানে আজি যি 95,000 বা 1 লাখ টকা পাব, তাৰ উপৰিও এই 309টা ফেমিলি যাৰ ঘৰ কমপ্লিটলি ৱাশ্ড এৱে, ডেমেজত নাই, আৰু তেওঁলোককো আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা 1 লাখকৈ টকা অতিৰিক্তকৈ দিম।